Everyone, most welcome to Hazy Tutorial YouTube channel. This is Ajoy Dole. Aji ami number system tor uporot alochona korim. Ei number system topic to bahut important. Amar all state level competitive exam or karone tomar ADRE pora arambho kori Assam Police DME jiman kini amar state level competitive exam onustito kore ei exam hor karone pokito hoa koi ami concept kini alochona korim logote ei topicor pora bibinno examot tomar Assam Police hok tomar Assam TET porikhay hok CTET hok bibinno competitive exam mot etialeke hei topicor pora ki question haise heikinu logote alochona korim tar agote ami alochona korim tomar number system or uporot all to concept or uporot ami etia asam etia hiate so number system mane অংকিয়া প্ৰণালী ইয়াতে আমি এতিয়া চাও কি লিখা আছে যাক আমি ন্যাচাৰেল নাম্বাৰ বুলি কওঁ আপোনালোকে নিশ্চয় জানে ন্যাচাৰেল নাম্বাৰ যাক আমি অসমীয়াত কওঁ স্বাভাৱিক সংখ্যা অল এটো স্বাভাৱিক সংখ্যা বুলি কোৱা হয় বা ইংৰাজীত আমি ন্যাচাৰেল নাম্বাৰ বুলি কোৱা হয় সো এই কনসেপ্টৰ পৰা এই কোৱেশ্চনটো আহিছে সো আমি কনসেপ্টটো জানিব লাগিব তেতিয়া এই কোৱেশ্চনটো কৰিব পাৰিব ইয়াতে কৈছে স্বাভাৱিক সংখ্যা কাক বলে হে কোৱেশ্চনটো নহৰে কিন্তু আটাইতকৈ অৰু স্বাভাৱিক সংখ্যা বা ধনাত্মক স্বাভাৱিক সংখ্যা বা ঋণাত্মক স্বাভাৱিক সংখ্যা এইটোৰ সম্পৰ্কটো দিব পাৰে সো এইখিনি আমি জানি তংজন কোনবিলাক স্বাভাৱিক সংখ্যা হয় ইয়াতে স্বাভাৱিক সংখ্যাবোৰ হৈছে গণনা কৰা সংখ্যা আৰু এইবোৰক n আকৰৰ দ্বাৰা চিহ্নিত কৰা হয় যেটো মানে স্বাভাৱিক সংখ্যাটো ইংৰাজী ন্যাচাৰেল নাম্বাৰ বুলি কোৱা হয় সো আমি ইয়াক n আকৰটোৰে কি কৰা হয় ডিনোট কৰা হয় ঠিক আছে সো n আকৰে আমি কি কৰো ডিনোট কৰো সো ন্যাচাৰেল নাম্বাৰ যদি আমি কন্টিনিউ লিখিব লাগে তেতিয়ালে n ইকুৱেল টু আমি ব্ৰেকেটৰ ভিতৰ 1 2 3 4 কন্টিনিউ গৈ থাকিব সো ইয়াৰ পৰা আমি গম পালো যে ন্যাচাৰেল নাম্বাৰ বিলাক কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় তাৰ মানে আমি ক'ব পাৰো যে আটাইতকৈ সৰু অল স্বাভাৱিক সংখ্যাটোৱে হৈছে 1 ইয়াতে মই লিখি দিছো 1 is okay 1 is the smallest natural number অৰ্থাৎ এ হৈছে আটাইতকৈ সৰু কি হ'ব স্বাভাৱিক সংখ্যা অ শূন্য এটা স্বাভাৱিক সংখ্যা হয়নে কেতিয়াবা ঘুৰিব পাৰে শূন্যটো স্বাভাৱিক সংখ্যা হ'বনে শূন্যটো স্বাভাৱিক সংখ্যা নহয় কাৰণ আমাৰ স্বাভাৱিক সংখ্যা to কৰ পৰা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হয় সো আটাইতকৈ স্মলেষ্ট তোমাৰ ওকে ন্যাচাৰেল নাম্বাৰ টু কি হ'ব 1 এই কথাটো মনত ৰাখিব যিসকলে ইখিব আইছে একেদকলে গুৰুত্ব দি চাও যাতে এই টপিকৰ ওপৰত বেলেগকৈ আৰু ইউটিউবত ক্লাছ চাব লগা নহয় আৰু এটা কথা মনত ৰাখিব সকলো স্বাভাৱিক সংখ্যাই ধনাত্মক mean positives okay ইংৰাজীটো টাৰ্মছ কিনি মনত ৰাখিব all natural number are positive মানে ইয়াত কি নবহে মাইনাস নবহে -1 তোমাৰ কি হ'ব -2 এইবিলাক কি নহয় এনে ধৰণৰ নেগেটিভত নপৰে ঠিক আছে সো always remember it that all natural number are positive মানে ধনাত্মক হয় ওকে শূন্য এটা কি নহয় স্বাভাৱিক সংখ্যা নহয় ওকে এটো কনসেপ্ট ক্লিয়াৰ ঠিক আছে এতিয়া আমি নেক্সটটো চাম আৰু এটা কথা মনত ৰাখিব আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আছে নে তেতিয়ালে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই লাৰ্জেষ্ট যদি আমাক উদে যে লাৰ্জেষ্ট ন্যাচাৰেল নাম্বাৰ আছে নে তেতিয়ালে কি কম এনসাৰটো নাই নো ইনফিনিটি মানে কন্টিনিউ গৈ আছে এন্ডিং নহয় মানে কন্টিনিউ গৈ থাকে ইয়াতে 4 লিখিলা তাৰ পিছত 5 লিখিব 5 ৰ পিছত 6 হ'ব 6 ৰ পিছত আকৌ 7 হ'ব 7 ৰ পিছত এনেকৈ কন্টিনিউ গৈ থাকিব সো ইয়াৰ কি নাই তোমাৰ সবচে ডাঙৰ কি নাই স্বাভাৱিক সংখ্যা নাই তাৰ পাছতে এটো ক্লিয়াৰ আই থিংক দ্যাট ইজ ক্লিয়াৰ নাও সেকেন্ড পইণ্ট অল নাম্বাৰ যাক আমি অসমীয়াত কওঁ পূৰ্ণ সংখ্যা all number যাক আমি পূৰ্ণ সংখ্যা বুলি কোৱা ইয়াত সকলো স্বাভাৱিক সংখ্যা আৰু শূন্যই
পূৰ্ণ সংখ্যাৰ সমষ্টিত গঠন কৰে আৰু এইবোৰক W দ্বাৰা চিহ্নিত কৰা হয় ইয়াতে বহুত ইন্টাৰেষ্টিং বিষয় আপোনালোকে জানি আচৰিত হ'ব এই টপিকটি মানে হিজি আৰু এই কোৱেশ্চনটো চাব যদি এই টপিকটো বুজি পায় অল নাম্বাৰ এণ্ড নেচাৰ নাম্বাৰ তেতিয়াহ'লে এই কোৱেশ্চনটো কৰিব পাৰিব ঠিক আছে মই দেখাই দিম ইয়াত চাওক সকলো স্বাভাৱিক সংখ্যা কি আছিলে 1 2 3 4 5 কন্টিনিউ 1 ৰ পৰা ষ্টাৰ্ট হয় নে নহয় কন্টিনিউ 1 ৰ পৰা ষ্টাৰ্ট হয় কন্টিনিউ যায় ঠিক আছে ইয়াতে কন্টিনিউ যাব সো ইয়াত কৈছে সকলো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ সমষ্টিত গঠন কৰে ইয়াতে পূৰ্ণ সংখ্যাবিলাক কি ইয়াৰ পৰা আপোনাৰ স্বাভাৱিক সংখ্যা আছিল হয় নে নহয় ইয়াৰ পৰা কি আছিল স্বাভাৱিক সংখ্যা আছিল কিন্তু শূন্যটো এড হৈছে নাই শূন্য হেড হৈছে কিন্তু আমাৰ নেচাৰেল নাম্বাৰত কি আছিল সব নেচাৰেল নাম্বাৰত যদি আমি চাওঁ ইয়াতে সব কৰ পৰা ষ্টাৰ্ট আছিল 1 ৰ পৰা ষ্টাৰ্ট কিন্তু অল নাম্বাৰত আমি দেখিছো যে কৰ পৰা ষ্টাৰ্ট হৈছে 0 ৰ পৰা ষ্টাৰ্ট হৈছে সো হে বিষয়টোৱে মনত ৰাখিব লাগে আৰু ইয়াৰ পৰা আমি কেইটামান সামাৰি খুলিয়াব পাৰো যে 0 is the smallest natural number নহয় দেই এটো কি নাম্বাৰ হ'ব অল নাম্বাৰ ঠিক আছে শূন্য হৈছে আটাইতকৈ সৰু কি হ'ব পূৰ্ণ সংখ্যা এটো টাইপিংত মিস্টেক হৈ আছে কি সংখ্যা পূৰ্ণ সংখ্যা ঠিক আছে আটাইতকৈ সৰু ওকে এতিয়া আৰু এটা প্ৰশ্ন হ'ব পাৰে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আছে নে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আছে নে সো আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা নাই কন্টিনিউ গৈ থাকিব জাস্ট শূন্যৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে হোল নাম্বাৰ বিলাক তোমাৰ শূন্যৰ পৰা ষ্টাৰ্ট হয় আৰু নেচাৰেল নাম্বাৰ বিলাক 1 ৰ পৰা ষ্টাৰ্ট হয় ডিফাৰেন্স এইটোৱে দুইটাৰে ডাঙৰ সংখ্যা নাই ওকে এই কনসেপ্ট ক্লিয়াৰ নাও সেকেন্ড টু সোৱা পূৰ্ণ সংখ্যাক অঋণাত্মক অখণ্ড বুলিও কোৱা হয় অঋণাত্মক অখণ্ড সংখ্যা আপোনালোকে নিশ্চয় দেখিছে সংখ্যা ৰেখা প্ৰণালী বিলাকত যদি আপোনালোকে মেথছটো চাই তেতিয়ালে 0 1 2 3 4 এনেকা আমি সংখ্যা ৰেখা পঢ়িছিলো আপোনালোকৰ মনত আছে নে নাই -1 -2 -3 ওকে এইটো ওকে কি হ'ব কন্টিনিউ থাকে সো এইটো অঋণাত্মক মানে ইয়াৰ পৰাই ধৰা অঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু এটা কথা মই ইয়াতে ক্লিয়াৰ কৰি দিম ইয়াতে আমাৰ বহুতৰ প্ৰশ্ন হ'ব পাৰে যে -1 ডাঙৰ নে -3 ডাঙৰ তেতিয়ালে মই কম যে -1 greater than -3 কিয় এটা সব ওকে এটা আমাৰ কি আছিল এই বিষয়টো সব জানিব লাগে এইবোৰ বিষয় ইয়াত 0 আছে নহয় এই 0 ৰ পৰা এই পজিশনটোৰ পৰা যিমান ইয়ালৈ গুছি যাব তেতিয়ালে সেই সংখ্যাটি মানে সৰু হৈ গৈ থাকে ঠিক আছে কিমান কি হৈ থাকে সৰু হৈ থাকে সাপোজ নরমাল কথা এটা মই কৈ দিও যে ইয়াতে তোমাৰ 8 ললো ইয়াতে 50 এটা পজিটিভ সংখ্যা ঠিক আছে এই দুটা ভিতৰত ডাঙৰ কোন হ'ব তোমাৰ কি হ'ব 8 less than 15 15 টো ডাঙৰ 8 তকৈ যদি মই এই বস্তুটোকে -8 হল ইয়াতে যদি মই -15 লিখো তেতিয়া কোনটো ডাঙৰ হ'ব তেতিয়ালে মাইনাস টকাটো আমাৰ নরমাল ভাবে যদি এই নাম্বাৰটোক চাও ওকে অকল নাম্বাৰটো চাও সিম্বলটো নজাগে তেতিয়ালে এই দুটাৰ ভিতৰত আমি 15 টো ডাঙৰ কিন্তু যেতিয়া মাইনাস বহে তেতিয়া উল্টা হয় আমি নরমালি যেটো 8 আৰু 15 ৰ সৰু বুলি ভাবো কিন্তু মাইনাস বহাৰ লগে লগে এটো কি হয় ডাঙৰ হৈ যায় ঠিক আছে এই কথাটো মনৰ ৰাখিব অৰ্থাৎ আপোনাৰ কি হয় দোকানত 15 টকা দিব লগিয়া আছে কোনোবা এজন 8 টকা দিব লগিয়া তে কোন বেছি ধনী বুলি ক'লে 8 টকা দিব লগিয়া আছে কাৰণ তাৰ 8 টকাই ৰিটাৰ্ণ দিব লাগে কিন্তু হি ধাৰুৱা আছে 15 টকা দিব লাগে ঠিক আছে এনেকৈ আলোচনা কৰিব পাৰো সো এটা কোৱেশ্চন চাই ল আপোনালোকৰ বোৰিং লাগিব পাৰে ওকে সেই কোৱেশ্চনটোকে চাম এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাও হা কি লিখা আছে তলৰ সূত্ৰসমূহৰ কোনটো উত্তী শুদ্ধ নহয় ইয়াতে উদিছে কোনটো শুদ্ধ নহয় ইনকাৰেক্ট হয়
ইয়াতো আছে বৰ বহলকে আছে এইটো আচ্ছা ইয়াতো which of the following statement is not correct not true বা not correct দিয়া থাকিব কেতিয়াবা correct দিয়া থাকিব পাৰে ওকে কি নহয় correct নহয় উঠিছে সো আমি কি কৰিম এইটো এক নম্বৰত দিয়া আছে প্ৰতিটো যুগ্ম means ধনাত্মক অল ধনাত্মক সংখ্যাই এটা স্বাভাৱিক সংখ্যা এতিয়া প্ৰতিটো ধনাত্মক yes কি হ'ব স্বাভাৱিক সংখ্যা হ'ব কেনেকৈ সব এটা মই এটা লিখি দিম ইয়াত 0 আছে হয়নে 1 2 3 4 একে অংকীয়া ৰেখা এটা পাওঁ যদি আমি ইয়াৰ পৰা চাওঁ তেতিয়ালে গোটেই কিটা কি হয় ধনাত্মক প্লাস মাইনাস নহয় যদি -1 -2 ইনক্লুড কৰোগে এইবিলাক আমি কি কম অখণ্ড সংখ্যা বুলি কম সো প্ৰতিটো যুগ্ম ধনাত্মক সংখ্যা এটা স্বাভাৱিক সংখ্যা হল ঠিক আছে প্ৰতিটো যুগ্ম হ'ব পাৰে অযুগ্ম কিন্তু যুগ্ম বিলাকো কি হয় তোমাৰ এটা স্বাভাৱিক সংখ্যা হয় এটো যুগ্ম 4টো তোমাৰ 2 4 6 তাৰ পিছতে 8 এনেকে কি হ'ব যুগ্ম হ'ব ওকে সো এটো আমি কি কৰিছো কাৰেক্ট হৈছে এটো অপচনটো কাৰেক্ট হয় তাৰ পাছতে আমি সেকেন্ড কোৱেশ্চনটো চাওঁ অপচন বি আছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হল 1 আপোনালোকে এই আসাম পুলিচৰ যেটো কনস্টেবল এবিইউবিৰ এক্সাম আছিল 2025 ৰ কোৱেশ্চন পেপাৰটো সব এই কোৱেশ্চনটো আছে ঠিক আছে হৈ গল সো কোনটো কাৰেক্ট হ'ব অপচন বি টো কাৰেক্ট হয় জাস্ট অলপ আগতে কৈছোই দেখুন মনত আছে তাৰ পিছতে শূন্য এটা পূৰ্ণ সংখ্যা অপচন সি অলসো কাৰেক্ট এটো কাৰেক্ট হয় কাৰণ মই পূৰ্ণ সংখ্যা বুলি কৈছিলো আকৌ অপচন ডি আছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা নো প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম হ'ব নোৱাৰে কাৰণ 1 2 3 4 5 ইয়াৰ ভিতৰত যদি চাওঁ 1 2 3 4 5 এই গোটেই কেইটা কি হৈ গল স্বাভাৱিক সংখ্যা হয় নে নহয় এই গোটেইখিনি ন্যাচাৰাল নাম্বাৰ হয় লেকিন যদি আমি চাওঁ 3 তাৰ পিছতে 1 5 এইবিলাক কি হয় অযুগ্ম হয় নে নহয় অড নাম্বাৰ হয় নে নহয় অযুগ্ম সংখ্যা সো এই অপচনটো কি নহয় কাৰেক্ট নহয় বুজি পাইছে নে স্বাভাৱিক সংখ্যা এটা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা যুগ্ম কোনটো আছিল প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা যুগ্ম সংখ্যা প্ৰতিটো নহয় ইয়াতে প্ৰতিটো স্বাভাৱিক সংখ্যা বুলি ক'লে গোটেইখিনি বুজাব সো ইয়াতে কি থাকে তোমাৰ অযুগ্ম উমাই থাকে ঠিক আছে এইবিলাক অযুগ্ম হয় সো অপচন ডি টো কি হ'ব আমাৰ কাৰেক্ট হ'ব বুজি পাইছে নে অপচন ডি টো কিয় কাৰেক্ট হয় বুজি পাইছে পাৰিলে মই এটো দেখাই দিছো কোড আছিল আমাৰ এটো টাইম লব লাগিব টাইম যদি দি প্লাই পঢ়ে ডেফিনেটলি কামত আহিব 1 টো যুগ্ম হয় নে নহয় 3 টো যুগ্ম ইয়াত 5 লিখিম এইটো অযুগ্ম হ'ব 6 টো যুগ্ম হ'ব 7 টো অযুগ্ম হ'ব তেতিয়ালে সকলো স্বাভাৱিক সংখ্যাই কেনেকৈ মই যুগ্ম বুলি কম ইয়াত যুগ্মও আছে সো অপচন ডি টো কি হয় কাৰেক্ট আনসাৰ হয় অপচন ডি টো কি হ'ব তোমাৰ কাৰেক্ট আনসাৰ হ'ব ওকে আমি বেছি দিগলিয়াকে নকৰো এই চেপ্টাৰটো আমি দুটা ক্লাছত কৰিম এটো পাৰ্ট 1 হ'ব আমি নেক্সট পাৰ্ট 2 দিম গুটেকিনে এমসিকিউ কোৱেশ্চন আলোচনা কৰিম ইহে টপিক অল নাম্বাৰ আৰু এটো আলোচনা কৰিলো নহয় এতিয়া নেক্সটত আমি চাম আৰু ইয়াৰ লগত ৰিলেটেড কি কোৱেশ্চন আছে আচ্ছা যৌগিক সংখ্যাৰ বিষয়ে নকওঁ এতিয়া কাৰণ এটো গল আটাইতকৈ সৰু যৌগিক সংখ্যাৰ বিষয়ে এইখিনি ডিসকাস কৰিম যুগ্ম সংখ্যাৰ বিষয়ে কোৱা নাই ইয়াতে তাৰ পিছত এই টপিকৰ পৰা কোৱেশ্চন আহিছে নেকি ইয়াতে অখণ্ড সংখ্যাৰ বিষয়ে আমি পঢ়িব লগা আছে সো মই এতিয়া নকওঁ ইয়াতে তোমাৰ এডিআৰই গ্ৰেড 4 টো আহিছে প্ৰাইম নাম্বাৰ বিষয়ে পঢ়িম ঠিক আছে সো এই কোৱেশ্চন কেইটা আহিছিলে সো বাকিখিনি আমি পৰৱৰ্তী সময়ত এনেকৈ ডিসকাস কৰি যাম আৰু সেইখিনি স্ক্ৰিনশ্বট কৰি পেলাই সলিউশন কৰি চাবা ঠিক আছে কাইলে আমি ডিসকাস কৰিম নেক্সট পাৰ্ট 2 ক্লাছত তোমাৰ অখণ্ড সংখ্যা তাৰ পাছতে ডিসকাস কৰিম যেতে এটো টপিকৰ পৰা বহুত কোৱেশ্চন আহিছে যুগ্ম
অল যুগ্ম সংখ্যা বা ইভেন নাম্বার অযুগ্ম অড নাম্বার ওকে নেক্সটতে আমি ডিসকাস কৰিম প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা তাৰ পাছতে ডিসকাস কৰিম কম্পোজিট নাম্বাৰ বহুত কোৱেশ্চন আহিছে কম্পোজিট নাম্বাৰ এন্ড যাক আমি অসমীয়াত কওঁ যৌগিক সংখ্যা ইয়াৰ ওপৰত বহুত কোৱেশ্চন আছে ইয়াতে চাব সো ডিসকাস কৰিম আৰু যি সকলে সৰকাৰি চাকৰি কৰিম বুলি ড্ৰিমছ দেখিছে সো আমাৰ ইউটিউব চেনেলটো ফলো কৰিব পাৰে আপোনালোকৰ কাৰণে আমি ফ্ৰীকে আমি মানে মই অকলে আৰু ফ্ৰীকে যিমান পাৰো ক্লাছবোৰ দিব চেষ্টা কৰিম সো যদি ম্যাথছটো একদম বেসিকৰ পৰা একদম 0 লেভেলৰ পৰা আই লেভেল কারেন্ট এফেয়াৰ জিকে যদি শিকিব মন আছে তেতিয়ালে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কমেন্ট লাইক শেয়াৰ লগতে বেল আইকনটো অন কৰি ৰাখিব যাতে মই ভিডিও দিলে আপোনালোকৰ নটিফিকেশন যাব আৰু নটিফিকেশন যোৱাৰ লগে লগে চাব পাৰিব সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস